পৰৱৰ্তী সময়ত যেতিয়া এই NPS প্ৰৱৰ্তন কৰিলে চৰকাৰে, তাত যিটো কৰ্মচাৰীৰ সুৰক্ষিত ভৱিষ্যতৰ দিশটো অৱহেলিত হৈ থাকিল। আৰু সেই তেতিয়াৰ পৰাই ধাৰাবাহিকভাৱে আমি ভাৰতবৰ্ষৰ সৰ্বস্তৰত, কাৰণ আমাৰ যিহেতু সংগঠন ভাৰতবৰ্ষৰ সৰ্ববৃহত্তম যিটো সংস্থা ইণ্ডিয়ান ৰেলৱে, তেতিয়াৰ পৰা আমি কৰি আহিছোঁ। অলপ আগতে গোস্বামী ডাঙৰীয়াই কৈছে যে গ্ৰেচুইটিৰ ব্যৱস্থাটো NPS-তো কিন্তু নাছিলে। পৰৱৰ্তী সময়ত এইটো ৰূপায়ণ কৰিছে। প্ৰতিবাদৰ সেৱমানি কৰিব লগা হৈছে। তাৰোপৰি তাতে এটা গুৰুত্বপূৰ্ণ কথা আছিলে যে সেই কৰ্মচাৰীসকলক যিসকলে কৰ্মৰত অৱস্থাত মৃত্যু হয়, তেখেতসকলৰ পৰিয়ালবৰ্গক কিন্তু OPS-ৰ আওতাত পেঞ্চন দিয়াৰ ব্যৱস্থা আছে, ফেমিলি পেঞ্চন দিয়াৰ ব্যৱস্থা। এই যিটো আমি OPS অল্ড পেঞ্চন স্কিম আৰু ফেমিলি পেঞ্চন স্কিমৰ কথা কৈ আছো, এই ব্যৱস্থাটো ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছতো কিন্তু নাছিলে। প্ৰথম এই দাবীটো উত্থাপন হৈছিলে ফ'ৰ্থ চেণ্ট্ৰেল পে কমিশ্যন, যে ফাৰ্ষ্ট পে কমিশ্যন যেতিয়া হৈছিলে 1946-ত, যে ফেমিলি পেঞ্চন আৰু পেঞ্চনৰ ব্যৱস্থা দিব লাগে। তেতিয়াও কিন্তু চৰকাৰে মানা নাছিল। পিছত 1957-ত 1/4/57-ৰ পৰা এই পেঞ্চন ব্যৱস্থাৰ কিন্তু আৰম্ভণি হয়। আৰু পৰৱৰ্তী সময়ত 1/4/64-ত ফেমিলি পেঞ্চনৰ ব্যৱস্থা হয়। আৰু প্ৰথমতেই এই যিটো পেঞ্চন পোৱাৰ ন্যূনতম যোগ্যতা 33 বছৰ আছিল, 33 ইয়াৰ্ছ। তাৰপিছত 30 বছৰ হ'ল। এতিয়া OPS-ৰ আওতাত 20 বছৰ পৰিছে। এই যে সংগ্ৰামৰ মাজেদি যি আমি পুৰণি পেঞ্চন ব্যৱস্থা পাইছিলোঁ, সেইটো আমাৰ হাতৰ পৰা আজৰি লৈ যোৱা হ'ল। কোনো বস্তুৱে কিন্তু চৰকাৰে এনেই দান দি নিদিয়ে। তাত যদি ত্যাগ বলিদান নাথাকে। এই OPS-ৰ নামত বহুত কৰ্মচাৰী নিজৰ জীৱন বলিদান দিছে। আপোনালোকে জানে, মই এই ঐতিহাসিক তথ্যখিনি আপোনালোকৰ প্ৰেৰণাৰ কাৰণেই কৈছোঁ। মই ভাৰতবৰ্ষত ইণ্ডিয়ান ৰেলৱে, অল ইণ্ডিয়া ৰেলৱেজ ফেডাৰেশ্যনে 3টাকৈ ধৰ্মঘট সংগঠিত কৰিছিল। আপোনালোকে জানে, 60 হৈছিল, 68 হৈছিল আৰু 74। এই 60 ধৰ্মঘটত আমাৰ NFL মজদুৰ ইউনিয়ন 2জনকৈ কৰ্মচাৰী বলিদান দিছিলে, ৰমেন আচাৰ্য আৰু পৰেশ চেনেল বুলি, যাৰ স্মৃতিত আৰু অন্যান্য ভাৰতবৰ্ষত টোটেল 9জনকৈ শ্ৰমিকে প্ৰাণ আহুতি দিছিল, যাৰ কাৰণে আমি 19 ছেপ্টেম্বৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰোঁ এতিয়াও। আৰু এই যে এই DA ব্যৱস্থাটোৰ কথাটো কোৱা হৈছে, আগতে কিন্তু DA ব্যৱস্থা নাছিল। 1968 চনত এদিনীয়া সাংকেতিক ধৰ্মঘট হৈছিলে। সেই ধৰ্মঘটৰ ফলস্বৰূপেই কিন্তু এই মূল্য বৃদ্ধি, সময়ৰ লগে লগে মূল্য বৃদ্ধি প্ৰশমিত কৰাৰ কাৰণে, মুদ্ৰাস্ফীতি ৰিটেলাইজেশ্যনৰ কাৰণে DA ব্যৱস্থা প্ৰৱৰ্তন হৈছে। গতিকে এই সকলো যি সুবিধা এক ঐতিহাসিক সংগ্ৰামৰ মাজেৰে কিন্তু কৰ্মচাৰীসকলে লাভ কৰিছে। আৰু সচৰাচৰ কি হয় যে কেন্দ্ৰীয় কৰ্মচাৰীসকলে যিটো সুবিধা পায়, সেই ব্যৱস্থাটোকে ৰাজ্য চৰকাৰসমূহে অনুসৰণ কৰে। এই প্ৰথাটো চলি আহিছে। কিন্তু বৰ্তমান সময়ত তাৰ ব্যতিক্ৰমো কিছু আছে। মই NPS UPS-ৰ প্ৰসংগত কৈছোঁ। এতিয়া এই পেঞ্চন ব্যৱস্থাটো সম্পৰ্কে দুটামান গুৰুত্বপূৰ্ণ কথা আমি জানি লোৱাটো ভাল। পেঞ্চন ইজ এন এনফৰ্চেবল ৰাইট। প্ৰথম, এইটো সুপ্ৰিম কোৰ্টৰ এটা কৰ্মচাৰীসকলৰ স্বাৰ্থত দিয়া এটা সাংঘাতিক মত। ফ'ৰ্থ চেণ্ট্ৰেল পে কমিশ্যন যেতিয়া হৈছিল, তাৰে যিজন অধ্যক্ষ আছিলে
জাষ্টিস পিয়ান সিংঘাল তেখেতেও কৈছে যে এইটো আমি কোনো চিয়াৰিটি নহয়, কোনো আমাক মৰমত দিয়া নাই, কিন্তু এইটো আমাৰ প্ৰাপ্য অধিকাৰ। গোটেই জীৱন চাকৰি কৰি বৃদ্ধ বয়সত আমাৰ পৰিয়ালটোৰ সুৰক্ষাৰ কাৰণে, নিজৰ সুৰক্ষাৰ কাৰণে এইটো আমাৰ প্ৰাপ্য অধিকাৰ, সাংবিধানিক এটা অধিকাৰ আমাৰ, আৰ্টিকল 14, আৰ্টিকল 12 অনুসৰি। কাৰণ জীয়াই থকাৰ অধিকাৰ আমাৰ আছে, আৰু জীয়াই থাকিবলৈ আমাক যি ন্যূনতম প্ৰয়োজনীয় সা সুবিধা সেই ভাৰতীয় সংবিধানে আমাক প্ৰদান কৰিছে। এতিয়া কথাটো হ'ল, আমি সংবিধানখনকেই আমাৰ মূল গ্ৰন্থ বুলি কওঁ, শাস্ত্ৰৰ দৰে আমি অনুভৱ কৰোঁ। কিন্তু সেই সংবিধানখনৰ যিসমূহ ব্যৱস্থা প্ৰতিখন চৰকাৰে কিন্তু উলংঘা কৰি আহিছে, সেই দিশটোত তেওঁলোকে তেওঁলোকৰ ধৰণে ব্যাখ্যা দিয়ে।